নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি লৈছো আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যেটো কেইবাটাও আছে ভাল খবৰ তো ৰাজ্যৰ মহিলাসকলৰ বাবে আহিছে এই ভাল খবৰ তো কি সুবিধা আপুনি লাভ কৰিব 2026ত এবাৰ মামাই যেটো আপোনালোকক দিব ওলাইছে উপহাৰ তো কি উপহাৰ পাব আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি হেকলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ প্ৰথমতে দিব ওলাইছো এটা ভাল খবৰ যেটো দিব ওলাইছো আপোনালোকক ৰাজ্যবাসীৰ বাবে যেটো ৰাজ্যবাসী মহিলাসকলৰ বাবে ভাল খবৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে 3100 টকালৈ বৃদ্ধি কৰা হৈছে অৰুণোদয় আঁচনি 30 আঁচনি যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিছিলে আপুনি যেতিয়া আপোনালোকক যেটো কৈছিলে যে ডকুমেন্ট জমা কৰিবলৈ তো আপোনালোকে ডকুমেন্ট জমা কৰিছে যিসকল মহিলাই ডকুমেন্ট জমা কৰিছিলে সেইসকলৰ যেহেতু নাম ইতিমধ্যে আহি গৈছে লিষ্টত তো সেই মহিলাসকলে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হৈ গৈছে তো 1250 টকা হয়তো পাই আছে কিছুমানে এতিয়াও লাভ কৰা নাই এই আঁচনিৰ ধন তো নোপোৱাসকলকো মই যেটো কৈ আছো কেনেকৈ আপুনি পাব নোপোৱাসকলে কি কৰিব লাগিব প্ৰথম কথাটো হৈছে কি আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে চৰকাৰে দিব আপোনালোকক এইকেইটা সুবিধা তো তিনিটা সুবিধা আপোনালোকক দিব কি সুবিধা আপোনাক জনাব বিচাৰিছো যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব লগতে আপুনি ফ্ৰী গেছ লাভ কৰিব আৰু লগতে আপোনালোকক লাখপতি বাইদেউ আঁচনিৰ অধীনত আপোনালোক 10,000 টকা যেটো মামাই প্ৰদান কৰিব বুলি কৈছিলে আৰু যেটো ইতিমধ্যে যেটো লাখপতি বাইদেউ টকা যেটো বহুতে পাইছে আৰু বহুতে পোৱা নাই যিসকলে পোৱা নাই সেইসকলেও লাভ কৰিব কেনেকৈ পাব আপোনালোকক মই জনাই আছো তো প্ৰথম কথাটো হৈছে কি এতিয়া আপোনালোকক এটা কাম কৰিব লাগিব আপোনাৰ বেংকত গৈ আপুনি আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টটো আপুনি লিংক কৰিব লাগিব যিসকলৰ একাউণ্টটো বেংকৰ লগত আধাৰ লিংক নাথাকে সেইসকল মহিলাই এই সুবিধা লাভ নকৰে তো তাৰ কাৰণে প্ৰথম প্ৰচেছটো হ'ব আপোনাৰ বেংকৰ সৈতে আপুনি আধাৰ কাৰ্ড লিংক কৰক আপোনাৰ বেংকত আপুনি কেৱাইচি দিয়ক যদি আপুনি কেৱাইচি দিয়া নাই তেনেহলে আপুনি চৰকাৰী আঁচনি লাভ নকৰে চৰকাৰে যেহেতু এটো আপোনালোকক গাইডলাইন দিছে আৰু কৈছে যে আপোনালোকে এই কামখিনি কৰিব লাগিব যিসকল মহিলাই এতিয়াও কেৱাইচি আপডেট কৰা নাই আপোনালোকে সোনকালে কৰি লওক এই কেৱাইচিৰ কাম আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেনেহলে আপুনি বেংকৰ সৈতে আপুনি লিংক কৰক তেতিয়াহে আপুনি চৰকাৰী সুবিধা লাভ কৰিব পাৰিব আৰু অৰুণোদয় আঁচনি মহিলাসকলে যেটো বহু মহিলাৰ নাম কৰ্তন হৈ গৈছে বা বহু মহিলাই এতিয়াও লাভ কৰা নাই এই সুবিধা যেটো আপোনালোকক যেটো জনাব বিচাৰিছো বহু মহিলা যেটো এনেকুৱা মহিলা আছে বিধৱা মহিলা বিকলাংগ মহিলা মোক বহুতে কমেন্ট কৰিছে যে এতিয়াও কিছুমান মহিলাই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে তো তাৰ মানে কি হৈছে কথাটো হৈছে কি কিছুমান মহিলাৰ যেহেতু আপোনালোকৰ বেংকৰ সৈতে আধাৰ লিংক নাই কিছুমানৰ যেহেতু মোবাইল নম্বৰ লিংক নাই তো সেই বস্তুখিনি আপোনালোকে কাৰেকচন কৰাওক তো সেই বস্তুখিনি যেতিয়া আপুনি কাৰেকচন কৰাব তেতিয়া আপুনি সম্পূৰ্ণভাৱে আপোনালোকে এই বস্তুটো আপোনালোকে লাভ কৰিব আপোনালোক চৰকাৰী যেটো সুবিধা দি আহিছে তো সেই বস্তুটো আপোনালোকক দিব আপোনালোকে মাত্ৰ আপোনাৰ কেৱাইচি সম্পূৰ্ণ কৰক আপোনাৰ বেংকৰ সৈতে আধাৰ লিংক আপুনি বাৰু ফেশ্বনৰ প্ৰডাক্ট কিনি ভাল পায় নেকি যদি আপুনি ফেশ্বনৰ প্ৰডাক্ট কিনি ভাল পায় তেনেহলে আপোনালোকক এটা ওয়েবসাইট দিব বিচাৰিছো বহু কম দামত আপুনি ডিসকাউন্টত লাভ কৰিব এই প্ৰডাক্টটোৰ বাবে আপুনি যাব লাগিব আপুনি এটা ওয়েবসাইটত তো ওয়েবসাইটটো আপোনাক ক'ব খুজিছো যেটো নাইকা ওয়েবসাইট তো নাইকা ওয়েবসাইটৰ পৰা আপুনি ল'ব পাৰিব আৰু মোৰ বায়ত লিংক আছে তাৰ পৰা গলে আপোনালোকে বহুখিনি ডিসকাউন্ট পাব 30 পৰা 50% আপুনি ডিসকাউন্টত লাভ কৰিব পাৰিব যেটো ওয়েবসাইটত আপুনি যদি যায় তাৰ পৰা আপোনালোকে নাপায় কিন্তু মোৰ যদি বায়ত যেটো লিংক দিয়া আছে তাৰ পৰা যদি আপুনি বাই কৰে যিকোনো প্ৰডাক্ট তো আপোনালোকে 30 পৰা 50% আপোনালোকক অফাৰ দিয়া হৈছে আৰু আপোনালোকে সেই প্ৰডাক্টটো 30 পৰা 50% আপুনি ৰেহাইত লাভ কৰিব পাৰিব তো নাইকাত আপোনালোকে যাব গৈ আপোনালোকে ইয়াত যিকোনো বস্তু আপোনালোকে ল'ব পাৰিব মেকআপৰ পৰা আদি কৰি ময়শ্চাৰাইজাৰ তাৰপিছত ড্ৰিম গাইড সলিউশন তো বহুখিনি আছে ইয়াত আপোনালোকে সব যদি মেকআপত যায় মেকআপত কিমান আপোনালোকৰ প্ৰাইস ৰেট চলি আছে তো গোটেইখিনি ইয়াত জানিব পাৰিব এতিয়া সক আপোনালোকে যদি এইবিলাক আপোনালোকৰ লিপষ্টিকৰ পৰা আদি কৰি আপোনাৰ যেটো আই কাজল তো গোটেইখিনি বস্তু আপোনালোকৰ আছে ইয়াত তো লেডিজ যিখিনি সামগ্ৰী আছে তো ইয়াৰ পৰা আপোনালোকে বাই কৰিলে বহুত ডিসকাউন্টত আপোনালোকে লাভ এই প্ৰডাক্টখিনি লাভ কৰিব পাৰিব তো ইয়াৰ পৰা ললে আপোনালোকৰ যেটো অলপ দাম পৰিব পাৰে যদি আপুনি মোৰ ওয়েবসাইটত গৈ আপুনি মোৰ লিংকত যায় তেতিয়াহলে আপোনালোকে কমতে এই প্ৰডাক্টখিনি লাভ কৰিব পাৰিব তো গাইস আপোনালোকে নিশ্চয় বুজি পাইছে কৰক সেই বস্তুখিনি আপুনি যেতিয়া কৰিব পাৰিব তেতিয়া আপুনি এই সুবিধা লাভ কৰিব আৰু অৰুণোদয় আঁচনি যেতিয়া প্ৰশেষত আপোনালোকে সকলোৱে জানে যে প্ৰশেষত ডকুমেন্ট জমা দিছিলে বহু মহিলাৰ নাম কাটি দিয়া হৈছে বহু মহিলাৰ নাম আহিছে তাৰে মাজতে কিছুমান এনেকুৱা যোগ্য মহিলা আছে সেই যোগ্য মহিলাসকলে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন তো মোক বহুতে কমেন্ট কৰিছে যে অৰুণোদয় আঁচনিৰ ধন এতিয়াও লাভ কৰা নাই
তো আপুনি কি কৰিব? যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, তেনেহ'লে আপুনি যাওক আপোনাৰ পঞ্চায়ত অফিচ বা ব্লক অফিচত। আপুনি গৈ আপুনি তেখেতসকলক জনাওক যে আপুনি কিহৰ কাৰণে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, আপোনাৰ কি ভুল হৈ আছে। তো যেতিয়া আপুনি ডকুমেণ্ট জমা কৰিছিলে তেতিয়া আপোনাৰ মোবাইল নম্বৰটো খেলি-মেলি হৈছিলে নেকি? আপোনাৰ নম্বৰটো আপুনি কি দিছিলে, সেই নম্বৰটো আপোনালোকে চাব। আপোনাৰ নম্বৰটো যদি ভুল হৈ থাকে বা আপুনি অন্য এটা নম্বৰ আপোনাৰ বেংকৰ সৈতে লিংক কৰা আছে বা আপুনি অৰুণোদয় আঁচনি এপ্লাই কৰোঁতে যেতিয়া আবেদন কৰিছিলে, তেতিয়া আপুনি নম্বৰটো আপুনি বেলেগ এজনৰ দিছিলে। তো সেই মোবাইল নম্বৰটোত যিটো অ'টি পি আপোনাৰ গুচি যায় বা আপুনি সেই অ'টি পিটো যিহেতু আপোনালোকে দিব নোৱাৰে বা আপোনাৰ লিংক নথকাৰ বাবে আপোনাৰ যিহেতু অৰুণোদয় আঁচনিটো আপোনালোকে যিটো কাট খাই যায়, মানে আপুনি নাপায়। তো আপোনাৰ নামৰ সৈতে মিল থকা আপোনাৰ মোবাইল নম্বৰটো হ'ব লাগিব। আপোনাৰ মোবাইল নম্বৰটো মানে আপোনাৰ লিংক থাকিব লাগিব আপোনাৰ একাউণ্টৰ লগত। আপোনাৰ বেংকৰ সৈতে লিংক থকা, আধাৰৰ সৈতে লিংক থকা ছেম নম্বৰ হ'ব লাগিব। তেতিয়াহে আপুনি এই আঁচনিৰ ধন সুবিধা লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি যিটো মামাই কৈছে যে ৩,১০০ টকালৈ বৃদ্ধি কৰা হ'ব জানুৱাৰী মাহৰ পৰা। তো বহুতে কৈ আছে জানুৱাৰী মাহৰ পৰা, কিন্তু মই আপোনাক যিটো জনাব বিচাৰিছোঁ জানুৱাৰী মাহৰ পৰা যিটো নহয়, আপোনালোকে এই আঁচনিৰ ধন ইলেকশ্যনৰ পিছতে এই সুবিধা যিটো মামাই দিব, যদিহে চৰকাৰ বিজেপিৰ হয়। আৰু বিজেপি চৰকাৰ অহাৰ পিছত আপোনালোকে আৰু বহুতো সুবিধা লাভ কৰিব পাৰিব। তো আপোনালোক যিটো জনাব বিচাৰিছোঁ, তো আপোনালোকে তাৰ কাৰণে আপোনাৰ বেংক একাউণ্ট আৰু KYC আপোনালোকে এই বস্তুখিনি আপুনি ক্লিয়াৰ কৰি থৈ দিয়ক। আৰু অৰুণোদয় আঁচনি যিসকলে পোৱা নাই, সেইসকলে আপোনালোকে এখন এপ্লিকেশ্যন লিখিব যে আপুনি এজন যোগ্য মহিলা হয়, আপুনি বহুদিনৰ পৰা অৰুণোদয় আঁচনি ধন লাভ কৰি আছিলে, কিন্তু মাজতে কি হ'ল আপোনাৰ নামটো কাটি দিয়া হ'ল। তো সেই বস্তুখিনি আপুনি এপ্লিকেশ্যনত লিখি আপুনি ছাবমিট কৰক আপোনাৰ অফিচত। আপোনাৰ যিটো পঞ্চায়ত অফিচ আছে বা আপোনাৰ ব্লক অফিচ আছে, তাত আপুনি ছাবমিট কৰক যে আপুনি এজন যোগ্য মহিলা বুলি সেই এপ্লিকেশ্যনখন লিখি আপুনি দিয়ক। তেতিয়া কি হ'ব, আপোনাৰ ঘৰত ভেৰিফাই টীম এটা আহিব, আহি আপোনাক ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপুনি এই বস্তুটো আপুনি যোগ্য হৈ যাব, আপুনি পাই যাব। যিটো পোৱা নাছিলে সেই বস্তুখিনি আপুনি পাই যাব। আৰু আপোনালোকক যিটো জনাব বিচাৰিছোঁ, যিসকলে পাই আছে সেইসকলৰ একো প্ৰব্লেম নাই, আপোনালোকে নেক্সট বাৰো পাব। মাত্ৰ আপুনি বেংকৰ সৈতে আপোনাৰ লিংকটো আপুনি কৰাই ৰাখিব। তো নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিহেতু আপোনাক ক'ব বিচাৰিছোঁ লাখপতি মহিলাসকলে যিহেতু অৰুণোদয় মানে 10,000 টকা পাইছে, কিন্তু 10,000 টকাৰ আপোনালোকক যিটো মামাই কৈছে আপুনি 10,000 টকা সঠিককৈ যদি ব্যৱহাৰ কৰে, নেক্সট আপোনালোকক যিটো 25,000 টকা দিয়া হ'ব, 25,000 টকাৰ আপোনালোকে 12,500 টকা আপুনি ঘূৰাব নালাগে, 12,500 টকা আপুনি ঘূৰাব লাগিব। তো ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব, মানে আপোনালোকক 50% চৰকাৰে দিব, আৰু চৰকাৰে কৈছে যে 50% আপোনালোকক ৰেহাই দিব, কিন্তু 50% হে আপোনালোকে ঘূৰাব লাগিব। কিন্তু এই 10,000 টকা যিটো আপোনালোকে লৈছে, সেই 10,000 টকা আপুনি ঘূৰাব নালাগে, কিন্তু 25,000 টকা যেতিয়া দিব, 25,000 টকাটো আপুনি 12,000 টকা আপোনালোকে ঘূৰাব লাগিব, 12,500 টকা। তো গাইছ আপোনালোকে নিশ্চয় বুজি পাইছে। তো আৰু এটা ভাল খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ যে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব আপুনি ৰেচন যিটো ৰন্ধন গেছ, যে মামাই কৈছে যে ৰন্ধন গেছ দিব। এইবাৰ এই উজ্জ্বলা গেছসমূহ পাব। আপোনালোকে যিসকলে আগতে উজ্জ্বলা গেছৰ বাবে আবেদন কৰিছিলে, বহু লোকে আবেদন কৰিছিলে, কিন্তু এতিয়ালৈকে নাম অহা নাই। কিছুমানে যিটো এতিয়াও পোৱাই নাই, বহুতে পোৱা নাই। মই আপোনাক যিটো জনাব বিচাৰিছোঁ, তো যিসকলে আবেদন কৰি থৈছিলে, তো সেইসকলৰ নাম আহিব এবাৰ। আপোনালোকৰ সেই লিষ্টখন আপোনালোকে ক'ত চাব পাৰিব, আপোনাৰ যিটো এজেঞ্চি আছে, গেছ এজেঞ্চি, আপুনি যিটো এজেঞ্চিত আপুনি ফৰ্ম জমা দিছিলে, সেই এজেঞ্চিত আপুনি গৈ আপোনাৰ লিষ্টখনত আপোনাৰ নামটো চেক কৰিব পাৰিব। চেক কৰিলে আপোনাৰ যদি নামটো আহে, তেনেহ'লে আপুনি ৰন্ধন গেছ লাভ কৰিব পাৰিব। আৰু মামাই যিটো কৈছে যে বিনামূলীয়াকৈ আপোনালোকক বিনামূলীয়াকৈ দিয়া হ'ব এই ৰন্ধন গেছ। যিসকলে আবেদন কৰিছিলে সেইসকলক দিয়া হ'ব এই ৰন্ধন গেছ। আৰু নতুনকৈ যদি ফৰ্ম ওলায়, তেতিয়াহ'লে আপুনি আকৌ আবেদন কৰিব পাৰিব। কিন্তু এবাৰ কোনসকলে লাভ কৰিব, যিসকলে 2024 চনত যিটো ফৰ্ম দিয়া হৈছিলে ৰন্ধন গেছৰ বাবে, তো ৰন্ধন গেছৰ বাবে যদি আপুনি আবেদন কৰিছিলে, তেনেহ'লে এবাৰ আপুনি ৰন্ধন গেছ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। তো গাইছ আপোনালোকক যিটো মই জনালোঁ, তিনিটাকৈ খবৰ আপোনালোকে নিশ্চয় বুজি পালে। লাখপতি মহিলাসকলে যিসকলে পোৱা নাই, যিসকলে পাইছে সেইসকলৰ বাবে ভাল খবৰ। আৰু যিসকলে পোৱা নাই, আপোনালোকে এটা কাম কৰিব, কিছুমানৰ এনেকুৱা হৈছে লাখপতি মহিলাসকলৰ একাউণ্টত পইচাটো আহিছে, কিন্তু বেংকে হল্ড কৰি থৈ দিছে। চাওক, ইয়াত বেংকে হল্ড কৰাৰ মাত্ৰ হৈছে আপোনালোকৰ মেইন উদ্দেশ্যটো হৈছে কি, আপোনালোকৰ ধৰ আগতে লোন লৈছিলে বা সেই লোনটো আপোনালোকৰ যিটো আপুনি দিয়া নাছিলে টাইম মতে, তো তেনেকুৱা আপোনালোকৰ যদি একাউণ্টৰ লগত সম্পৰ্ক আছে, লিংক থকা, আপোনাৰ যদি বেংকত যদি ঋণ লোৱা আছে বা আপোনাৰ পইচাটো সোমাই গৈছে, তেনে ক্ষেত্ৰত কিন্তু বেংকে আপোনালোকক পইচাটো নিদিয়ে বা হল্ড কৰি থৈ দিয়ে। তো তাৰ কাৰণে আপোনালোকে যদি আপোনালোকৰ পইচাটো লাগে বা আপোনালোকে তাৰ কাৰণে আপুনি এপ্লিকেশ্যন লিখিব লাগিব, আপোনালোকে এটা ভাল উকিল ধৰিব লাগিব বা কেনেকৈ কি কৰিব পৰা যায়। যদিহে আপোনাৰ টাৰ্ম এণ্ড কণ্ডিশ্যন, আপোনাৰ যদি গোটেইখিনি বস্তু যদি আপোনাৰ ঠিকে থাকে বা আপোনাৰ যদি নহয়, আপুনি যদি পইচা লোৱা নাই বা আপোনাৰ হাজবেণ্ডে লৈছিলে, তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু পইচাটো হয়তো পাব পাৰে। তো ইমানখিনি মই যিটো আপোনালোকক কৈছোঁ, কিন্তু আপোনালোকে কৰি চাব পাৰে। আপোনালোকে ভাল এজন উকিলক সুধি ল'ব কেনেকৈ এই পইচাটো পোৱা যায়। কিন্তু বেংক মেনেজাৰে যিহেতু বহুতকে ৰেছপন্স দিয়া নাই, তো তাৰ কাৰণে আপোনালোকে বেংক মেনেজাৰৰ সৈতে এবাৰ কথা পাতি চাব, কি কয় কি নকয়। তো ফৰ্ম থাকে, তো ফৰ্ম ফিল আপ কৰি হয়তো দিব লাগিব পাৰে, বা আপোনাৰ যদি পইচা পাব লগা আছে বেংকে, তেতিয়াহ'লে কিন্তু কাটি লৈ যাব।
তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে। তো সকলো মহিলাকে যিহেতু চৰকাৰে এই সুবিধা দিছে আৰু এই সুবিধা প্ৰতিগৰাকী মহিলা লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড থাকিব। ৰেচন কাৰ্ড থাকিলে আপুনি পাব এইবোৰ সুবিধা। এবাৰ যিহেতু মামাই বহু আঁচনি লৈ আহি আছে আৰু কেইদিনমান পিছত আপোনালোকে সকলোৱে জানে নিযুত মইনা আঁচনি যিটো আপোনালোকক দিয়া হৈছে। যিসকল ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকলক তাৰপিছত চাইকেল দিয়া হৈছে। তো বহু সুবিধা আপোনালোকে লাভ কৰিব। এইবাৰ ২৬ত আপোনালোকে বহুত ভাল উপহাৰ লাভ কৰিব পাৰিব। যেতিয়া মামা যিটো এইবাৰ নেক্সট যেতিয়া চৰকাৰ হ'ব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো আজি আপোনালোকক যদি তিনিটাকৈ খবৰ জনালো, ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।